শিৱসাগৰ চহৰৰ কেন্দ্ৰৰ পৰা নাজিৰা অভিমুখে 14 কিলোমিটাৰ দূৰৈত অৱস্থিত কাৰেংঘৰ। গড়গাঁৱত অৱস্থিত বাবে ইয়াক গড়গাঁও প্ৰাসাদ বুলিও জনা যায়। ই গড়গাঁও ৰাজধানীৰ কেন্দ্ৰীয় প্ৰশাসনিক ভৱন আছিল। স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্ব কাললৈকে ই এক কাঠেৰে নিৰ্মিত অৱয়ব আছিল। বৰ্তমানৰ যি অৱয়ব, ইয়াক 1752 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহদেৱে ইটা আৰু শিলেৰে 7 মহলীয়া প্ৰাসাদ হিচাপে নিৰ্মাণ কৰি তুলিছিল। অষ্টাদশ শতিকাত যিসকল ৰজাই অসমত ৰাজত্ব কৰিছিল, তেওঁলোকে কাৰেংঘৰক ৰাজকীয় প্ৰাসাদ আৰু সামৰিক ঘাটি হিচাপে ব্যৱহাৰ কৰিছিল। কাৰেংঘৰৰ বিষয়ে এটা আকৰ্ষণীয় তথ্য হৈছে যে ইয়াক বাঁহ, বোকা আৰু চাউলৰ টুখৰ দৰে জৈৱিক সামগ্ৰীৰ মিশ্ৰণ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল। কাৰেংঘৰৰ ঐতিহাসিক গুৰুত্বৰ স্বীকৃতি হিচাপে 2016 চনত ইউনেস্কোৱে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়ে। আপুনি কাৰেংঘৰৰ ৰাজকীয় হল আৰু কৰিডৰবোৰত অন্বেষণ কৰাৰ সময়ত আহোম ৰাজত্বৰ সোণালী অতীতক অনুভৱ কৰিব পাৰিব, যি আহোম ৰাজবংশৰ প্ৰমাণ হিচাপে আজিও থিয় হৈ আছে।